এটা চলি আছে নেকি? হা এনেকৈ মানে হেৰি কৰা হৈছে আগৰখিনি কাটি দিলি হ'ল। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে নিশ্চয় ইতিমধ্যে জানিব পাৰিছে যে আজি সমগ্ৰ দেশতে শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী সংগঠনসমূহে যৌথভাৱে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু দেশৰ স্বাৰ্থ বিৰোধী নীতিৰ প্ৰতিবাদ জনাই এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে। অসমতো এই কাৰ্যসূচী চলি আছে। মই প্ৰথমতে দুখেৰে জনাব লগা হৈছে যে সামাজিক দূৰত্ব বজাই ৰাখিও মাত্ৰ 4জন আমাৰ সদস্য নেতাই এই কাৰ্যসূচী ৰূপায়ণ কৰি আছিল দীঘলী পুখুৰীৰ পাৰৰ ফুটপাথত। আৰু তাৰ পৰাই CITUৰ উপসভাপতি বীৰেন শৰ্মা, AITUCৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰমেন দাস সহকাৰে 3গৰাকী এই প্ৰতিবাদকাৰীক পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সামাজিক দূৰত্ব মানি কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই, এই কথা আমি জানো। আমিতো এই লকডাউন ভংগ কৰা সংগঠন নহয়, কিন্তু তৎসত্ত্বেও এই ধৰণে আৰক্ষীয়ে আমাৰ দুগৰাকীকৈ নেতা লগত আনসকলক গ্ৰেপ্তাৰ কৰিছে। আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ। আৰক্ষীৰ এই অহেতুক হস্তক্ষেপক আমি প্ৰতিবাদ জনাইছোঁ। আমি এই কথাও ক'বলৈ বাধ্য হৈছোঁ যে এয়াই কিন্তু আৰম্ভণি। মানে লকডাউনৰ সুযোগ গ্ৰহণ কৰি চৰকাৰে শ্ৰমিক বিৰোধী আইন ৰূপায়ণ কৰি আছে আৰু তাৰে প্ৰতিবাদ কৰিলে তেওঁলোকে লকডাউনৰ নিয়মৰ আধাৰতেই এই মানুহক গ্ৰেপ্তাৰ কৰিব, হয়তো প্ৰয়োজন হ'লে জেলত থৈ দিব। অৰ্থাৎ লকডাউনটো যেন এটা পলিটিকেল ইমাৰ্জেঞ্চি। আমি সুধিব বিচাৰিছোঁ, লকডাউনটো কৰোণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা নে এটি যে ৰাজনৈতিক জৰুৰীকালীন ব্যৱস্থা এটা, যাতে কোনো ধৰণৰ অন্যায়ৰ প্ৰতিবাদ কৰিব নোৱাৰে। অন্যান্য প্ৰতিবাদ কৰিলে তেওঁলোকক লকডাউন ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হ'ব। এই কথাটো কিন্তু আজিৰ ঘটনাই আমাক এই প্ৰশ্ন উদ্ৰেক কৰিছে। আমি চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিম। তেওঁলোকে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিব লাগিব। লকডাউন কৰোণা ভাইৰাছ প্ৰতিৰোধৰ কাৰণে এটা ব্যৱস্থা নে লকডাউন এটা অঘোষিত ৰাজনৈতিক জৰুৰীকালীন ব্যৱস্থা। এই কথা আমি এই সম্পৰ্কত কিন্তু আজি চৰকাৰ এখনে আমাক এই সামাজিক মাধ্যমৰ জৰিয়তেই আমি চৰকাৰৰ ওচৰত এই প্ৰশ্ন উত্থাপন কৰিছোঁ। চৰকাৰখনে এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। অসমৰ শ্ৰমিক শ্ৰেণী, অসমৰ কৰ্মচাৰীসকলে এই দাবী আজি অসম চৰকাৰৰ ওচৰত আমি প্ৰথমতে উত্থাপন কৰিছোঁ। কি হৈছে ঘটনাবোৰ? লকডাউন মানে আমি ভাবিছিলোঁ যে কৰোণা ভাইৰাছ প্ৰতিৰোধৰ এটা ব্যৱস্থা, আৰু এই ব্যৱস্থাটো সকলোৱে মানি চলা উচিত। আমি মানি আছোঁ, এতিয়ালৈকে সম্পূৰ্ণৰূপে মানি আছোঁ। কাৰণ এই ভয়ানকভাৱে বাঢ়িছে আৰু অসমতো আৰু বেছিভাৱে বাঢ়ি আছে। অতিশয় দুৰৱস্থা। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে এটা ভয়ানক অৱস্থাৰ ফালে গতি কৰিব। আমি তেখেতৰ এই বক্তব্যৰ সমৰ্থন কৰি আছোঁ। তেখেতে কষ্ট কৰি এই কাম কৰি আছে। স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলে কি ধৰণে কাম কৰিছে আমি নাজানো, কিন্তু এজন মন্ত্ৰীয়ে ইফালৰ পৰা সিফালে কেৱল দৌৰি থাকিব লগা হৈছে, যেন স্বাস্থ্য বিভাগটোত আন কোনো বিষয়া, দায়িত্বশীল বিষয়াই নাই, তেনেকুৱা এটা অৱস্থা আমি লক্ষ্য কৰিব লগা হৈছে। যিয়ে নহওক, তেখেতে এটা কষ্ট কৰি দৌৰি আছে আৰু তেখেতেই বাৰে বাৰে কৈছে ভয়াৱহ অৱস্থা। এই ভয়াৱহ অৱস্থাক আমি মানি লৈছোঁ, মানি ল'ব লাগিবই, এইটোতো আৰু কোনো কোৱা কথা নহয়। কিন্তু তাত সত্ত্বেও এই যে এই একে সময়তেই
শ্ৰমিকৰ ওপৰত ৰামটাঙনটো কেলেই মাৰিব ওলাইছে? অন্তত আমি যাক ট্ৰেড ইউনিয়নৰ ভাষাত বা শ্ৰমিক আন্দোলনৰ ভাষাত ষ্টেটাছকো মেইনটেইন কৰা বুলি কওঁ আমি, স্থিতাৱস্থা বাহাল ৰখা। 24 মাৰ্চৰ পৰা এই লকডাউন আৰম্ভ হৈছে, তেতিয়াৰ পৰা অন্তত চৰকাৰখনেও স্থিতাৱস্থা বাহাল ৰখা উচিত আছিল যে এই সময়ছোৱাত অন্তত কোনো শ্ৰমিকৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা হাতত নলওঁ, এই সময়ছোৱাত অন্তত কোনো জনগণ বিৰোধী পদক্ষেপ আমি হাতত নলওঁ, এই সময়ছোৱাত অন্তত ৰাইজৰ সম্পদ ৰাজহুৱা সম্পদ বিক্ৰী কৰাৰ যিটো আমাৰ নীতি, এই নীতিটো আমি কাৰ্যকৰী নকৰোঁ। আপোনালোকৰ নীতিটো বিজেপি চৰকাৰৰ নীতি জনবিৰোধী নীতি, বিজেপি চৰকাৰৰ নীতি শ্ৰমিক বিৰোধী নীতি, বিজেপি চৰকাৰৰ নীতি দেশৰ স্বাৰ্থৰ বিৰুদ্ধে, জাতীয় স্বাৰ্থৰ বিৰুদ্ধে, এই কথা আমি বহুদিন আগৰ পৰা কৈ আছোঁ। কিন্তু লকডাউনৰ সময়ছোৱাত আমি এইবিলাক কথা কৈ পেলাই কোনো আন্দোলন, কোনো প্ৰতিবাদ, কোনো সমদল কৰাৰ একেবাৰে কোনো ধৰণৰ আমাৰ ইচ্ছা নাই। আমি ইয়াৰ পৰা আঁতৰত থাকিব বিচাৰি আছোঁ। কিন্তু চৰকাৰখনে প্ৰৰোচিত কৰি আছে, চৰকাৰখনে আমাক উচতনি দি আছে যে তোমালোকে নকৰিলে কি হ'ব, নহ'লে তোমালোকৰ আমি গলা কাটি দিম, তোমালোকৰ দৰমহা কাটি দিম, তোমালোকক ছাটাই কৰিম, তোমালোকৰ কাৰখানা বন্ধ কৰি দিম, তোমালোকৰ যি ৰাজহুৱা খণ্ডৰ ব্যৱস্থাৰ মাজেৰে যি চৰকাৰক সহায় কৰি আছে, এই ৰাজহুৱা খণ্ড আমি ব্যক্তিগত খণ্ডৰ ওচৰত বিক্ৰী কৰি দিম। আমি আমাৰ নীতি কিন্তু কাৰ্যকৰী কৰিম। বিজেপি দলে তেওঁলোকৰ নীতি কাৰ্যকৰী কৰিব আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক তেওঁলোকে পুলিচৰ দ্বাৰাই গ্ৰেপ্তাৰ কৰি সোমাই থৈ দিব। লকডাউন ভংগ কৰাৰ ওপৰত বদনাম দিব কি যে কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামখনৰ ক্ষেত্ৰত এওঁলোকে অসহযোগ কৰিছে। এই বদনাম দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰি আছে। আমি সকীয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ ষড়যন্ত্ৰৰ পৰা আপোনালোকে আঁতৰত থাকক, অন্তত এই বুভুক্ষু জনতাৰ পক্ষত থিয় দিয়ক। মানুহে বুভুক্ষু জনতাই যে ৰাজপথত আৰ্তনাদ কৰিছে খাদ্যৰ কাৰণে, আশ্ৰয়ৰ কাৰণে, যাতায়াতৰ কাৰণে, আজিৰ এই মুহূৰ্ততো মোৰ হাতত খবৰ আছে, আপোনালোকক সকলোৰে জ্ঞাতাৰ্থে মই জনাওঁ, আমাৰ ইলেক্ট্ৰনিক মিডিয়া বা অন্যান্যসকলে একাংশই প্ৰচাৰ কৰা বন্ধ কৰিছে আমাৰ কথা, জনতাৰ কথা নকয়। ইলেক্ট্ৰনিক মিডিয়াই বাধ্যত পৰি কিছুমান দৃশ্য দেখুৱাই আছে। এই দৃশ্য আমি দেখিবলৈ পাইছোঁ, কি মৰ্মান্তিক দৃশ্য। আমাৰ হাতত খবৰ আছে, এই মুহূৰ্তত অসমৰ ল'ৰা, অসমৰ যুৱক নলবাৰীৰ ল'ৰা ক'ৰ পৰা চাইকেল মাৰি আহিছে, তেওঁলোকে চাইকেল মাৰি আছে বৰ্তমানে তামিলনাডুৰ ভেলোৰৰ পৰা তেওঁলোকে এতিয়া চাইকেল মাৰি অহাৰ কাৰণে পৰিকল্পনা লৈ আছে কলিকতা পৰ্যন্ত। অসমৰ যুৱক সাহায্য দিয়াৰ ঘোষণা কৰিছে। আমাৰ হাতত তথ্য আছে, ক'ৰবাত যদি 20 জন শ্ৰমিক আছে, তাৰে এজনে মাত্ৰ এই 2000 টকাৰ সাহায্যটো পাইছে, কাৰণ তেওঁ সেই ফৰ্মখন ফিল আপ কৰাৰ সুযোগ পত্ৰ পাইছিল, বাকীবিলাকে নাপালে। বাকী 19 জনে 1 পইচাও পোৱা নাই। অজস্ৰ উদাহৰণ আছে তেনেকুৱা। আমি কোৱা নাই যে সকলোকে দিব পাৰিব, কিন্তু এই সকলো মানুহৰ ক্ষেত্ৰত আজি কেন্দ্ৰীয় চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে, নিৰ্লজ্জভাৱে ব্যৰ্থ হৈছে। কাৰণ মানুহক ন্যূনতম আশ্ৰয়খিনি দিয়াৰ ক্ষেত্ৰতো চৰকাৰে পাৰা নাই, ব্যৰ্থ হৈছে। ন্যূনতম আশ্ৰয়, লকডাউনৰ পিৰিয়ডত বিদ্যালয় কলেজ চব বন্ধ আছিল। চৰকাৰে ইচ্ছা কৰা হ'লে এই ৰাজপথেৰে যোৱা শ্ৰমিকসকলক নিপেলে যিকোনো এখন বিদ্যালয়ত সোমাই থৈ হ'লেও কেইদিনমানৰ কাৰণে হ'লেও খাদ্যখিনি দিব পাৰিলেহেঁতেন, আশ্ৰয়খিনি দিব পাৰিলেহেঁতেন। ইমানখিনি টকাৰ অন্তত অভাৱ চৰকাৰৰ হোৱা নাই, এইখিনি টকাৰ চৰকাৰৰ কোনো অভাৱ হোৱা নাছিল। এইসকল মানুহক ৰাজপথেৰে খোজকাঢ়ি যোৱা মানুহখিনিক তাতেই ধৰি ৰাখি পেলাই যিকোনো এটা ৰাজহুৱা স্থানত বা বিদ্যালয়ত বা কোনোবা হেৰিত তেওঁলোকে আশ্ৰয় শিবিৰ কৰি ৰাখিও অন্ততঃ খাদ্যখিনি দিব পাৰিলেহেঁতেন, অন্ততঃ কিছুদিনৰ কাৰণে যাতে মানুহখিনি সকাহ দিব পাৰিলেহেঁতেন। এই কামটো কৰে বুলি আগ্ৰহ কৰাৰ কাৰণে, কাৰণ এওঁলোক নিশ্চয় মানুহ, এওঁলোক শ্ৰমিক, এওঁলোক মৰি যাব লাগে, কাৰণ এওঁলোকৰ শ্ৰমৰহে মাত্ৰ দাম আছে। এইসকল শ্ৰমিকে শ্ৰম কৰিয়েই কিন্তু ৰাস্তা চলাই বনাইছে। এইসকল শ্ৰমৰ বিনিময়ত দেশ নিৰ্মাণ হৈছে, দেশৰ সম্পদ তৈয়াৰ হৈছে। আমি আজি যি সম্পদৰ ওপৰত বহি পেলাই মন্ত্ৰী MLA বিষয়া হৈ ঘূৰি আছোঁ, সেই সম্পদ কিন্তু তৈয়াৰ কৰা তাৰে ঘাম নিহিত আছে এইসকল মানুহৰ গাত, এইসকল মানুহৰ ঘামেৰে তৈয়াৰ হৈছে। অথচ এই কথাটো কিন্তু আজি বুজিবলৈ চেষ্টা কৰা নাই। একাংশ সংবাদ প্ৰতিষ্ঠানে সুন্দৰভাৱে কথাবিলাক প্ৰকাশ কৰি আছে। মই একাংশ ক'বলৈ বাধ্য হৈছোঁ, কাৰণ সঁচাকৈ একাংশই সম্পূৰ্ণৰূপে এই কথাবিলাক ডাৰ্কত ৰাখিছে আৰু একাংশ সংবাদ মাধ্যমে প্ৰচাৰ কৰি আছে। আমি তেখেতসকলক ধন্যবাদ দিছোঁ। জনগণৰ পক্ষত থিয় দি অন্তত তেখেতসকলে প্ৰচাৰ কৰি আছে। আৰু আজি শ্ৰমিক বিৰোধী আইনবিলাক প্ৰণয়ন কৰি আছে এই চৰকাৰখনে, এটাৰ পাছত এটা কৈ।
আজি এই শ্ৰমিক বিৰোধী আইনে যিবিলাক কাৰ্যকৰী তেওঁলোকে ব্যৱস্থা লৈছে, এই ব্যৱস্থাই শ্ৰমিকৰ অধিকাৰ কৰ্তন কৰা কেৱল নহয়, দেশৰ সম্পদ সৃষ্টিৰ বাধা সৃষ্টি কৰিব, দেশৰ বিকাশত বাধা সৃষ্টি কৰিব। আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছে। কাক লৈ আত্মনিৰ্ভৰশীল ভাৰত বনাব? এইসকল মানুহে যদি কাম নকৰে, এইসকল মানুহ যদি কাম কৰিব নোৱাৰে, এইসকল মানুহক যদি আমি ন্যূনতম সুবিধাখিনি দিব নোৱাৰোঁ, অন্ন বস্ত্ৰ বাসস্থান শিক্ষাৰ স্বাস্থ্যৰ ব্যৱস্থাখিনি যদি আমি দিব নোৱাৰোঁ, কাক লৈ সম্পদ তৈয়াৰ হ'ব? কাৰ মাধ্যমেৰে, কাৰ শ্ৰমৰ বিনিময়ত সম্পদ তৈয়াৰ হয়? আত্মনিৰ্ভৰশীল ভাৰত কেনেকৈ তৈয়াৰ হ'ব পাৰে? আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষৰ কৰ্পৰেট গোষ্ঠীক কোটি কোটি টকাৰ ধাৰ ৰেহাই দিয়াৰ মাধ্যমত আত্মনিৰ্ভৰশীল ভাৰত হ'ব নোৱাৰে। আত্মনিৰ্ভৰশীল ভাৰত মানে এইটো নহয় যে দেশী বিদেশী পুঁজিপতিসকলক আমাৰ দেশৰ সম্পদৰ ওপৰত কৰ্তৃত্ব স্থাপন কৰিব দিলে আত্মনিৰ্ভৰশীল হ'ব পাৰে। আমি এই আত্মনিৰ্ভৰশীল ভাৰতৰ অৰ্থ আমি বুজি নাপাওঁ। আমাক বুজাই দিয়ক। আৰু এই ধৰণৰ আভুৱা ভৰা কথাৰে আজি জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰি আছে। আৰু তাৰ বিৰুদ্ধে আজি কিছু আমি মাত মাতিব বিচাৰিছোঁ, চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, চৰকাৰৰ ব্যৰ্থতা আমি আঙুলিয়াই দিব বিচাৰিছোঁ। আৰু কি ধৰণৰ কাম কৰিলে চৰকাৰখনে এই মানুহক আমি উদ্ধাৰ কৰিব পাৰে, এই কথাও আমি কৈ আছোঁ। সংগঠনসমূহে, ট্ৰেড ইউনিয়ন সংগঠনসমূহে আজি INTUC, AITUC, CITU, HMS, AICCTU, UTUC, TUCC, AIUTUC এনেকৈ 9টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু বেংক, LIC, ৰেল, প্ৰতিৰক্ষা, BSNL ইত্যাদিত কাম কৰা বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে যৌথভাৱে কেন্দ্ৰীয় চৰকাৰখনৰ এই শ্ৰম সংস্কাৰ নীতিৰ প্ৰতিবাদ জনাই ৰাজপথত নামিছে। দূৰত্ব বজাই ৰাখি, সামাজিক দূৰত্ব বজাই ৰাখি প্লেকাৰ্ড শ্ব' কৰি বিভিন্ন জেগাত প্ৰতিবাদ কৰিছে। অসমৰ আজি যোৰহাট জিলাত, যোৰহাট চহৰত আজি শ্ৰমিকসকলে প্লেকাৰ্ড হাতত লৈ থিয় দিছে, ৰাজপথত শোভাযাত্ৰাও কৰিছে তেওঁলোকে। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰকে ধৰি বিভিন্ন জেগাত, বঙাইগাঁও সৰ্বত্ৰ এই ধৰণে শ্ৰমিকসকলে প্ৰতিবাদ কৰিছে অসমৰ বিভিন্ন জেগাত। গুৱাহাটীত এই প্ৰতিবাদ কেন্দ্ৰীয় নেতৃবৃন্দই মাত্ৰ 10জন মানুহ লগ হৈ এই কাৰ্যসূচী কৰাৰ কাৰণে পৰিকল্পনা লৈছিল, কিন্তু এই পৰিকল্পনা বানচাল কৰিছে আৰু আমাৰ নেতৃবৃন্দক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। আমি সংগঠনসমূহৰ পক্ষৰ পৰা এই কাৰ্যৰ আমি তীব্ৰ গৰিহণা দিছোঁ। এতিয়া আমি আজিৰ এই সামাজিক মাধ্যমৰ জৰিয়তেই এই অনুষ্ঠানৰ মাজেদি আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই, অসমত থকা কেন্দ্ৰীয় নেতৃবৃন্দই ৰাইজক ওচৰত সন্মুখত দুআষাৰ বক্তব্য ৰাখিব। আমাৰ মাজত AITUCৰ ৰাজ্যিক সম্পাদক ৰমেন দাস আছে, আমাৰ মাজত আমাৰ CITUৰ উপসভাপতি কমৰেড বীৰেন শৰ্মা আছে, আমাৰ মাজত TUCCৰ নেতা এগৰাকী আছে, তেখেতক বক্তব্য ৰাখিব। মই প্ৰথমতে TUCCৰ নেতাগৰাকীক কৈছোঁ, তেখেতে আহি ইয়াতে বক্তব্য ৰাখিব। আমি 5 মিনিট 6 মিনিটৰ ভিতৰত এই কথাখিনি ক'ম। মই সকলো নেতৃবৃন্দকে অনুৰোধ জনাইছোঁ, চমুকৈ হ'লেও এই বক্তব্য তেওঁলোকে ৰাখিব। আৰু এইখিনি কথাই আমাৰ এই ভিডিঅ' যিসকলে চাই আছে, শ্বেয়াৰিং কৰি আছে বা চাই আছে, ফ'ল' কৰি আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আৰু তেখেতসকলক অনুৰোধ জনাম, খন্তেক সময় আপোনালোকে ধৈৰ্য ধৰি শুনিব। আমাৰ এই নেতৃবৃন্দই এই আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে আপোনালোকৰ সন্মুখত বক্তব্য ৰাখিব। TUCC আহক। নমস্কাৰ। আজি 22 মে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ বিভিন্ন ৰাজ্যত শ্ৰমিক বিৰোধী আন্দোলনৰ প্ৰতিবাদ কৰি আছে। ময়ো অসমৰ পৰা TUCCৰ পক্ষৰ পৰা ৰফিকুল ইছলাম কৈ আছোঁ। আমাৰ দেশত বিভিন্ন ধৰণৰ শ্ৰমিক, যিকেইটা শ্ৰমিক বেছিভাগ মাইগ্ৰেণ্ট ৱাৰ্কাৰ, দেশৰ বিদেশত যাই পেলাই ফাঁচি আছে, 600 কিলোমিটাৰ খোজকাঢ়ি আহি আছে, তাৰপিছত আপোনাৰ কিছুমানে চাইকেল চলাই আহি আছে। কিন্তু যি শাসন ক্ষমতাত আছে BJP চৰকাৰ
বিৰোধী কানুন যিটো লৈ আহি আছে, এই কানুনত সাধাৰণ মানুহৰ কোনো ছ'চিয়েল ছিকিউৰিটি নাই বা আজি যিটো আহি পেলাই ঘটনা দেখিলোঁ যে আজি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি 10জনে কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে প্ৰতিবাদ কৰিবৰ কাৰণে দীঘলীপুখুৰী পাৰৰ ওচৰত যোৱা হৈছিল। তাৰ পৰা দুৰ্ভাগ্যক্ৰমে আপোনাৰ পুলিচে সিহঁতক গ্ৰেপ্তাৰ কৰে। কিন্তু আজি যিটো শাসনত গাদীত বহি আছে বিজেপি চৰকাৰে, এই বিজেপি চৰকাৰে আপোনাৰ শ্ৰমিক বিৰোধী, শ্ৰমিকৰ কানুন বিৰোধী। আজি সিহঁতে কৈ আছে দেশৰ প্ৰগতি বা দেশৰ উন্নয়ন, যিকেইটা মানুহৰে তেজেৰে গঢ়া বিল্ডিং, ৰোড আদি ৰাস্তা ঘাট নিৰ্মাণ কৰা, সেইকেইটা শ্ৰমিকৰ আজি কোনো সিহঁতৰ সন্মান নাই। আজি বিভিন্ন দেশতে শ্ৰমিক আবদ্ধ হৈ আছে, সিহঁতক থাকিবৰ কাৰণে, খোৱাবৰ কাৰণে। তাৰপিছতে সিহঁতক চৰকাৰৰ এনেকৈ এটা পৰিস্থিতি হৈছে, সাধাৰণ মানুহকেইটাক আপোনাৰ চলাবৰ কাৰণে চৰকাৰৰ কোনো দায়িত্ব লোৱা নাই বা পইচা পাতি নাই, এনেকুৱা পৰিস্থিতি দেখা গৈ আছে। কিন্তু যিকেইটা মানুহলৈ দেশৰ বিকাশ বা দেশৰ উন্নত কৰিব, সেইকেইটা মানুহকে যদি চৰকাৰ পাহৰি যায়, তেনেহ'লে কিহৰ বিকাশ বা কিহৰ উন্নত? মই মোৰ ফালৰ পৰা ভাৰতবৰ্ষৰ প্ৰত্যেকটো শ্ৰমিকৰ যিকেইটাই চাই আছে চবকেই আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু যিকেইটা শ্ৰমিকে যি জেগাত হেৰি কৰি আছে, আজি দেশৰ বিভিন্ন দেশতে আজি 22 মে চব কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন গোটেইটো এক হৈ পেলাই বিভিন্ন জেগাতে প্ৰতিবাদ কৰি আছে শ্ৰমিকৰ কানুনৰ বিৰুদ্ধে। আৰু শ্ৰমিকৰ যিটো আমি যিটো আজি প্ৰতিবাদ কৰিবলৈ ওলাইছিলোঁ, ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি মাত্ৰ 10জন মানুহ ওলোৱা হৈছিলে, তাকেও সিহঁতে প্ৰতিবাদ কৰিব বা আমাৰ দাবী দুবা জনাবলৈ দিয়া নাই। আজি প্ৰিণ্ট মিডিয়া কওক, ইলেক্ট্ৰনিক মিডিয়া কওক, যি কওক, সিহঁতে আজি শ্ৰমিকৰ হৈ পেলাই কোনো মাত মাতা নাই। কিন্তু যিটো শ্ৰমিকৰ ছ'চিয়েল ছিকিউৰিটি 44টা কানুন আছিলে, 44টা কানুন ভাঙি এতিয়া 4টা লেবাৰ কোড লৈ আহি আছে। এই 4টা কোডত শ্ৰমিকৰ কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি নাথাকে বা নেদে। আর যিটো বেনিফিট আছিলে, সেই বেনিফিট বা বোৰ্ডৰ টকাকেইটা আত্মসাৎ কৰিবৰ কাৰণে চৰকাৰ এইটো জোৰদাৰ প্ৰচেছ চলাই আছে। সেয়েহে মোৰ সকলো শ্ৰমিক বন্ধুৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে সবেই এই আমাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ বিভিন্ন জেগাতে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰি আছে, সিহঁতৰ লগতে একেলগে হৈ চৰকাৰ বিৰুদ্ধে আন্দোলন কৰিবৰ কাৰণে। যিহেতু লকডাউনৰ মাজতে আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি প্ৰতিবাদ কৰিবলৈ ওলাইছিলোঁ, কিন্তু আমাক সেনেকা চৰকাৰ কোনো ধৰণৰ সুবিধা দিয়া নাই প্ৰতিবাদ কৰিবলৈ। প্ৰতিবাদ কৰিব হ'লেও গ্ৰেপ্তাৰ কৰে বা অশান্তি সৃষ্টি কৰে। এইখিনি কৈ মোৰ বক্তব্য শেষ কৰিছোঁ। জয় হিন্দ। তো আৰু মোৰ পিছত AITUCৰ জেনেৰেল ছেক্ৰেটাৰী ৰমেন দাস, তেখেতে শ্ৰমিকৰ বিষয় বা পৰিস্থিতিৰ বিষয়ে মাত মাতিব। আহক। আপোনাৰ হ'ল লগাই দিম নেকি? তলত থাকক, নহ'লে ক্লিয়াৰ নহয়। ষ্টাৰ্ট কৰিম। এই সময়ছোৱাত COVID-19 মহামাৰীৰ বিভীষিকাময় পৰিস্থিতি সমগ্ৰ বিশ্বজুৰি তথা আমাৰ ভাৰতবৰ্ষতো চলি আছে। আমাৰ চৰকাৰে বিদেশৰ ছিষ্টেমত লকডাউনৰ পদ্ধতি অপৰিকল্পিতভাৱে আৰু কোনো ধৰণৰ ৰাজ্য চৰকাৰৰ লগত আলোচনা নকৰি, কোনো এক্সপাৰ্টৰ লগতো আলোচনা নকৰি অপৰিকল্পিতভাৱে লকডাউন আৰম্ভ কৰিলে যোৱা 24 মাৰ্চৰ পৰা আজিৰ দিনলৈকে চলি আছে। তালি থালি দিয়া, পুষ্পবৃষ্টি, যিমান ধৰণৰ নাটক আছিল আমাৰ মোদী ডাঙৰীয়াই চব কৰালে। ক'লে আমাৰ যিবিলাক যোদ্ধা কাম কৰি আছে তেখেতসকলক সাহস যোগাব লাগে। ঠিক আছে, আমিও মানি লৈছিলোঁ যোগাব লাগে।
আমিও এইটোৰ বিৰোধিতা কৰা নাছিলোঁ। তেখেতসকলে অপৰিকল্পিতভাৱে লকডাউন দিয়াৰ ফলত বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ যিবিলাক মাইগ্ৰেণ্ট ৱাৰ্কাৰ প্ৰব্ৰজিত শ্ৰমিক আমাৰ বিভিন্ন ৰাজ্যত কামত নিয়োজিত আছিল, তেখেতসকলক মালিক পক্ষই প্ৰধানমন্ত্ৰীৰ আহ্বান থকা সত্ত্বেও মালিক পক্ষই তেখেতসকলক চাকৰিৰ পৰা খেদিলে কোভিড-19ৰ অজুহাতত আৰু ঘৰৰ পৰাও ওলাই দিলে। এই শ্ৰমিকবিলাকে লকডাউনৰ কাৰণে নিজৰ ঘৰত আহিব নোৱাৰিলে, ভোকে পিয়াসে তেখেতসকল ৰাস্তাত বহি থাকিব লগা হ'ল। তেখেতসকলে জীৱনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ অকৰ্মণ্যতাৰ ফলত বাধ্য হৈ হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। আমি দেখিবলৈ পাইছোঁ টেলিভিশ্যন বা সংবাদ পত্ৰৰ যোগেদি অজস্ৰ শ্ৰমিক ৰাস্তাত এক্সিডেণ্টত, অনাহাৰত অথবা নানান ধৰণৰ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰি আছে। যোৱা দুইটা এক্সিডেণ্ট মেইনলি আমি যিটো দেখিছোঁ, এটা ৰেল লাইনৰ ওপৰত শ্ৰমিকবিলাক শ কিলোমিটাৰ অহাৰ পিছত ক্লান্ত হৈ শুই আছিল পাট্ৰিৰ ওপৰত। ঠিক এই মুহূৰ্তত মালগাড়ী তেখেতসকলৰ দেশত গুচি গ'ল। লগে লগে ইউপিৰ চিফ মিনিষ্টাৰে ঘোষণা কৰিলে যিবিলাক শ্ৰমিক মৃত্যু হৈছে আমি 5 লাখকৈ তেখেতসকলৰ পৰিয়ালক দিম। আমি নাজানো তেখেতসকলে পাইছে না নাই। ইয়াৰ পিছত আৰু এটা মৰ্মান্তিক দুৰ্ঘটনা হ'ল, যিটো হাৰিয়াত হ'ল। প্ৰধানমন্ত্ৰীয়ে প্ৰায় 24জন শ্ৰমিক মটৰ দুৰ্ঘটনাত মৃত্যু হ'ল, অজস্ৰ শ্ৰমিক আহত হ'ল, এতিয়াও ট্ৰিটমেণ্টত আছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে এই মৃত্যু হোৱা শ্ৰমিকৰ জীৱনৰ দাম নিৰ্ধাৰণ কৰিলে মাত্ৰ 2 লাখ টকা। ক'লে আমি 2 লাখকৈ দিম, আমি দুখ প্ৰকাশ কৰিছোঁ। বছ ইমানখিনি কৈ আমাৰ দেশখন যিসকলে গঢ় দিয়ে, দেশখন যিসকলে ডেভেলপ কৰে, দেশৰ অৰ্থনীতি যিসকলৰ ওপৰত নিৰ্ভৰ কৰে, তেখেতসকলৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিলে মাত্ৰ 2 লাখ টকাকৈ। ইতিমধ্যে দেশৰ আৰ্থিক অৱস্থা দিনে দিনে অৱনমিত হ'ল। এই আৰ্থিক দৈন্যতাটো আজি কোভিড-19 অহাৰ আগৰ পৰা, যেতিয়ালৈকে কোভিড-19 অহা নাছিল তেতিয়া আমাৰ GDP 3.8ত নামি গৈছিল। কোভিড-19 এটা আশীৰ্বাদ স্বৰূপ হৈ গ'ল আমাৰ কেন্দ্ৰীয় চৰকাৰৰ। তেখেতসকল এই কোভিড-19ৰ অজুহাত লৈ আৰ্থিক মন্দাৱস্থাৰ কথা কৈ মানুহবিলাক সন্ত্ৰস্ত হৈ ঘৰত বহি আছে। ইন দি মিন টাইম এটাৰ পিছত এটা ৰাষ্ট্ৰীয় সম্পদ বিক্ৰী কৰিব ধৰিলে। কাৰণ এই চৰকাৰৰ চৰিত্ৰ আমি ইয়াৰ আগতো দেখিছোঁ। কা আন্দোলনৰ টাইমত মানুহ যেতিয়া নিজৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰাৰ কাৰণে যুঁজ দি আছে, ঠিক এই মুহূৰ্তত তেখেতসকলে BPCL, NRL, NEPCO এইবিলাক বিক্ৰী কৰি দিলে। এইবাৰো কিন্তু এই সুযোগটো ল'লে। এই সুযোগ সন্ধানী চৰকাৰে বাৰ বাৰ আমাৰ শ্ৰমিক শ্ৰেণীক বলিৰ পথাৰ সজাই কামখিনি কৰি আছে। আমি আজি সৰ্বভাৰতীয় প্ৰতিবাদ দিৱস পালন কৰিছোঁ। আমি দাবী ৰাখিছোঁ চৰকাৰে যিবিলাক প্ৰব্ৰজিত শ্ৰমিক তেখেতসকলক উপযুক্ত ব্যৱস্থাৰে ঘৰলৈকে আনি দিব লাগে। তেখেতসকলক ৰাস্তাত যিবিলাক
খৰচ হ'ব গাড়ী ভাড়া, সেইটোৰ কাৰণে কমেও 10,000 টকাকে তেখেতসকলৰ একাউণ্টত দিব লাগে। যিসকল শ্ৰমিক মৃত্যুমুখত পৰিছে কমেও 10 লাখ টকা ক্ষতিপূৰণ হিচাপত দিব লাগে। প্ৰব্ৰজিত শ্ৰমিকৰ কামৰ সংস্থানটো কৰিব লাগে। হাস্যকৰ কথা হ'ল এই চৰকাৰে মনৰেগা আঁচনিৰ যিবিলাক ধন বাজেটত প্ৰতি বছৰ কমাই দি আহিছিল, এতিয়া তেখেতৰ মনত পৰিছে মনৰেগা আঁচনিৰ ধনটো 40,000 কোটি আমি বৃদ্ধি কৰিম। সেই কথাখিনি তেতিয়াই যদি তেখেতসকলে কৰিলে হয়, তেনেহ'লে ইমান প্ৰব্ৰজিত শ্ৰমিক পেটৰ তাড়নাত বিদেশত আমাৰ বিভিন্ন ৰাজ্যত নগ'লেহেঁতেন। তথাপিও যদি এইটো হৈছে, উপযুক্ত মানুহে কামটো পাব লাগে। আমি ডিমাণ্ড কৰিছোঁ যিবিলাক দক্ষ শ্ৰমিক তেখেতসকলক আমাৰ দেশত যিবিলাক ইণ্ডাষ্ট্ৰিজ তেখেতসকলে বন্ধ কৰি ৰাখিছে, এইটো খোলাৰ বন্দোবস্ত কৰিব লাগে আৰু এই দক্ষ শ্ৰমিকসকলক এইবিলাক ইণ্ডাষ্ট্ৰিজত কামত সদ্ব্যৱহাৰ কৰিব লাগে। আজিৰ এইখিনি কথাৰ ওপৰতেই আমি সৰ্বভাৰতীয় আন্দোলন কৰিছিলোঁ। দেশৰ প্ৰশাসন কোভিড-19ৰ অজুহাতত শ্ৰমিকৰ নেতাসকলক গৃহবন্দী কৰি ৰাখিছে। আমি ৰাস্তাত ওলাই প্ৰটেষ্ট কৰিব নোৱাৰোঁ। ফেচবুক বা ছ'চিয়েল মিডিয়াত কৰিলেও সেইটো চৰকাৰৰ গা নলৰে। আমি বাধ্য হৈ আজি ওলাইছিলোঁ এই প্ৰটেষ্টটো কৰাৰ কাৰণে, লকডাউনৰ নিয়ম নীতি মানি প্ৰটেষ্টটো কেন্দ্ৰীয় চৰকাৰলৈকে পঠাবৰ কাৰণে। কিন্তু পুলিচ প্ৰশাসনে আমাক থিয়বাৰ নিদিলে, আমাক এৰেষ্ট কৰি লৈ গ'ল পাণবজাৰ থানাত। আল্টিমেটলি হেৰাছমেণ্ট হৈ আমি থানাৰ পৰা বেইলত ওলাব লগা হ'ল। এই হ'ল আমাৰ দেশৰ পৰিস্থিতি। শ্ৰমিক শ্ৰেণীক যিকোনো প্ৰকাৰে যিকোনো অজুহাতত তেখেতসকলে কোভিড-19ৰ অজুহাতত ভয় দেখুৱাই সন্ত্ৰস্ত কৰি বিভীষিকাময় পৰিস্থিতি যিটো হৈছে 10 গুণা বেছি প্ৰচাৰ কৰি ঘৰত আবদ্ধ কৰি ৰাখি নিজৰ অসাংবিধানিক কাম, দেশ বেচাৰ কাম এইবিলাক তেখেতসকলে চলাই যাব। সেইটো হৈছে আমাৰ চৰকাৰৰ নীতি। আমি AITC-য়ে এইটোৰ ঘোৰ প্ৰতিবাদ জনাই আছোঁ আৰু অদূৰ ভৱিষ্যতত তেখেতসকলে ভাবে যদি শ্ৰমিক শ্ৰেণীক আমি এইবিলাক অজুহাত দেখুৱাই ঘৰত বন্দী কৰি ৰাখিম, তেনেহ'লে ভুল ধাৰণা কৰি বহি আছে। এনেকুৱা দিন আহিব কোনো পুলিচ প্ৰশাসন, কোনো ৰাজ্য চৰকাৰে শ্ৰমিকক ঘৰত ৰাখিব নোৱাৰিব। গোটেইকেইটা শ্ৰমিক ৰাস্তাত ওলাব। তেতিয়া যিটো পৰিস্থিতি হ'ব, সেই পৰিস্থিতিৰ কাৰণে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব। জয় হিন্দ। ধন্যবাদ। ইতিমধ্যে আমাৰ আগত তিনিগৰাকীয়ে বক্তব্য ৰাখিছে। CIটোৰ পৰাও এজনে আহ্বান জনাইছে, কমৰেড তপন শৰ্মা, জেনেৰেল ছেক্ৰেটাৰী। মই দুটামান অভিজ্ঞতাৰ কথা ক'ব খুজিছোঁ আজি। আপোনালোকে দেখিছে যে আজি শ্ৰম সংস্কাৰৰ বিৰুদ্ধে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ যি কৰ্মচাৰী, কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ আন্দোলন। শ্ৰম সংস্কাৰ যদি শ্ৰমিকৰ পক্ষে হ'লহেঁতেন, তেনেহ'লে আমি আন্দোলন কৰাৰ কথাটো নাছিল। আমি আন্দোলন কৰিব লগা হ'ল। অতি দুখজনক। আমি ভাল পোৱা নাই যে এই লকডাউনৰ মাজত আমি আন্দোলন কৰিব লাগে, এইটো ভাল পোৱা নাই। কিন্তু দুখজনক কথাটো হৈছে যে লকডাউনটো চৰকাৰে যেন তেওঁলোকৰ নিজৰ যি উদ্দেশ্য, ৰাজনৈতিক উদ্দেশ্য, এই ৰাজনৈতিক উদ্দেশ্য পূৰণৰ কাৰণে যেন লকডাউনটো তেওঁলোকে বঢ়াই আছে। সমস্যাটো তাতে। আমি চেণ্ট্ৰেল ট্ৰেড ইউনিয়নবিলাকে লকডাউন 25-26 তাৰিখৰ পৰা নহয়, আমি বিচাৰিছিলোঁ আগতীয়াকৈ দিয়ক। কিন্তু তেওঁলোকে সময় দিয়ক যে আমি লকডাউন দিম, অমুক তাৰিখৰ পৰা আপোনালোকে সাজু থাকিব। মানুহবিলাক আহি গ'ল।
এতিয়া লকডাউন বঢ়াই আছে কাৰণ আক্ৰান্ত মানে কোভিড আক্ৰান্ত ইতিমধ্যে হৈ আছে, লকডাউন বঢ়াই আছে, আমি দেখিছোঁ। কিন্তু অন্য এটা কথা বাস্তৱত ফুটি উঠিছে, এটা কথা যে লকডাউনটো যেন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত হৈ আছে। আজি চাওক, আমি চৰকাৰৰ নিয়ম অনুযায়ী, চৰকাৰে যি নিয়ম লকডাউনৰ নিয়ম দিছে, এই নিয়ম অনুযায়ী মাস্ক পিন্ধি ডিষ্টেঞ্চ মেইনটেইন কৰি, শাৰীৰিক ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই আমি জাষ্ট বহিছিলোঁ, আমাক গ্ৰেপ্তাৰ কৰা হয়। ঠিক আছে, 144 দিয়া আছে। আমি মেইল যোগে এখন পাৰ্মিশ্যন বিচাৰিছিলোঁ, মেইল তেওঁলোকে পাইছে নে পোৱা নাই এইটো আমি নাজানো, বিচাৰিছোঁ। আমি আন্দোলন কৰিব লগা হ'ল কিয়? যদি লকডাউন কৰি পেলাই যদি শ্ৰমিকসকলক, সাধাৰণ মানুহৰ চিকিৎসাৰ কাৰণে লকডাউন হ'লহেঁতেন, কৰোণা ভাইৰাছটো বন্ধ কৰাৰ কাৰণে হ'লহেঁতেন, তেনেহ'লে আমাৰ আন্দোলনৰ কথাটো নাছিল। কিন্তু এই গোটেই পিৰিয়ডত, লকডাউনৰ পিৰিয়ডত আটাইতকৈ যিটো ডাঙৰ ঘটনা হ'ল যে আমাৰ দেশৰ পৰা চৰকাৰে আমাৰ দেশত যিবিলাক অৰ্জিত অধিকাৰ আছিল, অৰ্জিত অধিকাৰ মানে আমাৰ দেশৰ শ্ৰমিকসকলে বিভিন্ন ট্ৰেড ইউনিয়নৰ নেতৃত্বত আন্দোলন কৰি যিটো আমি অধিকাৰ অৰ্জন কৰিছিলোঁ, এটা আইন পাছ কৰোঁতে, শ্ৰমিকৰ সপক্ষে এটা আইন যেতিয়া পাছ কৰিবলগীয়া হয়, তেনেহ'লে তাৰ কাৰণে বহু আন্দোলনৰ দৰকাৰ হৈ পৰে। বহু আন্দোলনৰ পিছত শ্ৰমিকৰ এটা দাবী পূৰণ হৈছে। এনেকৈ আহি কেইবাখনো আইন, যি আইনৰ জৰিয়তে শ্ৰমিকে ইউনিয়ন গঠন কৰিব পাৰে, যি আইনৰ জৰিয়তে শ্ৰমিকক যদি শ্ৰমিকক কামৰ পৰা আঁতৰাই দিয়ে, তেনেহ'লে তেওঁ লেবাৰ অফিচৰ শ্ৰম বিভাগত তেওঁ এটা অভিযোগ দিব পাৰে। এই আইনবিলাক অতি কষ্টেৰে শ্ৰমিকসকলে এই স্বাধীনতাৰ আগৰ পৰা, স্বাধীনতাৰ সময়ত অকল নহয়, স্বাধীনতাৰ আগৰ পৰাই শ্ৰমজীৱী ৰাইজে আন্দোলন কৰাৰ ফলত কিছুমান ইউনিয়ন কৰিব পৰা যিটো অৱস্থা, এইটো আহিছে। এতিয়া নহ'ব, কাৰণ কৈছে যে যদি 49টা হয় এটা কাৰখানাত, তেনেহ'লে আইনৰ কোনো ভেলু নাথাকিব। তাৰমানে সেই কাৰখানাত মালিকৰ মুখেৰে যি কথা ওলাব সেইটো আইন হ'ব। এই ব্যৱস্থাটো আমি কেনেকৈ মানি ল'ম? আৰু এই ব্যৱস্থাটো কৰিলে কেতিয়া? আগতে 10জন যদি কাম কৰে এটা কাৰখানাত, যদি ইলেক্ট্ৰিকৰ কাম চলে তাতে, তেনেহ'লে 10জন থাকিলে ESI, PF ধৰি বিভিন্ন আমাৰ যি আইন, এই আইনবিলাক তাত লাগু হৈছিলে। কিন্তু এই 10জনৰ জেগাত এতিয়া যেতিয়া 40জন কৰিলে, 20জনৰ ঠাইত যেতিয়া 50জন কৰিলে, তেতিয়া আইনৰ কোনো ভেলু নাথাকিল। আৰু এইকাৰণেই এতিয়া ডাঙৰ ডাঙৰ মালিকবিলাক বা অন্য সৰু মালিকো তেওঁলোকে এতিয়া শ্ৰমিক বিৰোধী কাম আৰম্ভ কৰিব লাগে। কিয়? যে প্ৰধানমন্ত্ৰীয়ে ক'লে যে কোনো শ্ৰমিকৰ দৰমহা কাটিব নোৱাৰে, নালাগে কাটিব, কোনো শ্ৰমিকক কামৰ পৰা খেদিব নালাগে এই পিৰিয়ডত। কিন্তু কি হ'ল আপোনালোকে জানে, সাধাৰণ মানুহে জানে, পেপাৰ পত্ৰ ওলাইছে, সংবাদ মাধ্যমত ওলাইছে যে বিভিন্ন কল কাৰখানাত শ্ৰমিক এতিয়া ছাঁটাই হৈছে। বিভিন্ন কল কাৰখানাত এতিয়া শ্ৰমিকৰ দৰমহা কাটিছে, ক'ৰবাত 3 দিনৰ কাটিছে, আৰু বাকী যি পইচা, এই পইচাটো একবাৰো দিয়া নাই। ক'ৰবাত 1500 টকা কাটিছে, বাকী পইচা লাহে লাহে দিব। এই ধৰণৰ কাৰবাৰবিলাক হৈছে। আমি ইয়াৰ বিৰোধিতা নিশ্চয় কৰিম, কাৰণ শ্ৰমিকবিলাক আমাৰ দেশৰ মানুহ। এতিয়া চৰকাৰে যদি এই লকডাউনৰ সুযোগ লৈ তেওঁলোকে মানৱতাৰ দিশটো বাদ দিয়ে, লকডাউনৰ সুযোগ লৈ যদি তেওঁলোকে যিটো মানুহৰ মানৱীয় প্ৰমূল্যবোধ এইবিলাক বন্ধ কৰে, যদি তেওঁলোকে শ্ৰমিকৰ আইনবিলাক নোহোৱা কৰে, ইয়াৰ অৰ্থটোৱে হৈছে যে লকডাউনৰ ফলত বা কৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত যি লোকচান হ'ল আমাৰ দেশৰ, এই গোটেই লোকচানটো শ্ৰমিকে কাম কৰি পেলাই উঠাই দিব লাগিব। ইয়াত যেন মালিকৰ যি পুঁজি জমা হৈ আছে,
আমাৰ দেশৰ ৰাজকোষত যি পইচা জমা হৈ আছে তাৰ দ্বাৰাই ক্ষতিপূৰণটো নহ'ব। ক্ষতিপূৰণ কোনে দিব? যে শ্ৰমিকে 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টা কাম কৰি পেলাই তেওঁলোকে এই সমস্যাবিলাক সমাধান কৰিব লাগিব। শ্ৰমিকে ইউনিয়ন নকৰি, মালিকে যি কৰে সেই কৰক, শ্ৰমিকে ইউনিয়ন নকৰি পেলাই তেওঁলোকে আমাৰ দেশখনক উদ্ধাৰ কৰিব লাগিব, মালিকক উদ্ধাৰ কৰিব লাগিব। ইতিমধ্যে মিছা কথা কৈছে, 20 লাখ কোটি টকাৰ তেওঁ এটা আৰ্থিক বাজেট, আৰ্থিক এটা পেকেজৰ কথা কৈ আছে। কিন্তু অৰ্থনৈতিক বিশ্লেষকবিলাকে কি কৈছে যে ইয়াৰ ইতিমধ্যে 14, 14.5, 15 লাখ কোটি টকা ইতিমধ্যে বিভিন্ন শিতানত দি দিছে। কৰ ৰেহাই দিছে, ঋণ ৰেহাই দিছে, বিভিন্ন মালিকক কিছুমান সুবিধা দিছে। এই পিৰিয়ডত, এই লকডাউনৰ পিৰিয়ডত অসমত তৈলসাৰ নতুনকৈ বিক্ৰী কৰা আৰম্ভ কৰিছে। আমাৰ লগত আছে বন্ধু বীৰেন কলিতা, এই সম্পৰ্কত তেখেত এক্সপাৰ্ট বিশেষজ্ঞতে ক'ব। কিন্তু মই যিটো ক'ব খুজিছোঁ যে আজি 3জন শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰা হ'ল। তাত মই আছিলোঁ, বীৰেন শৰ্মা আছিল, ৰমেন দাস আছিল, চৌধুৰী মাহাতো আছিলে, আৰু কেইজনমান আহিছিলে, সময় হোৱা নাছিল, আহি আছিল। 3জনক এৰেষ্ট কৰিলে। কিহৰ কাৰণে? যে 144 দিয়া আছে, 144 দিয়া আছে। আমিতো 50জন তাত বহা নাই, আমি পোষ্টাৰ প্ৰদৰ্শন কৰি আছিলোঁ, আমি পোষ্টাৰহে প্ৰদৰ্শন কৰি আছোঁ। গতিকে এই যি ব্যৱস্থা, এই ব্যৱস্থাটো কিন্তু আমি বিৰোধিতা কৰিছোঁ, আৰু এই বিৰোধিতা কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে বাধ্য কৰাইছে। কাৰণ এটা নিৰ্লজ্জ এটা পৰিৱেশ সৃষ্টি হৈছে যে লকডাউন, তোমালোকে আন্দোলন কৰিব নোৱাৰা, আৰু তোমালোকে চাই থাকা যে তোমালোকে আন্দোলন কৰিব নোৱাৰা অৱস্থা কৰি পেলাই আমি তোমালোকৰ হাত ভৰি কাটিম। শ্ৰমিকৰ হাত ভৰি কাটি এতিয়া কাম কৰিব দিছে। কাম কৰ, তহঁতে কাম কৰ, আমাক উদ্ধাৰ কৰ। মানে মালিকসকলক চৰকাৰক উদ্ধাৰ কৰিব চৰকাৰে, আৰু ইয়াৰ সুযোগ লৈছে লকডাউনৰ। বাৰে বাৰে মই এই কথা কৈছোঁ, ৰিপিটেডলি কৈ আছোঁ যে লকডাউনৰ সুযোগটো কিন্তু চৰকাৰে শেষৰ ফালে লোৱা আৰম্ভ কৰিছে। আৰু এটা কৈ চাওক যে 12 ঘণ্টা, আজি কিছুমান ৰাজ্য চৰকাৰে ইতিমধ্যে উত্তৰ প্ৰদেশ কি কৰিছে, 38খন যে শ্ৰম আইন আছে, যিকেইখন আইনত শ্ৰমিকৰ কাৰণে কিবা অলপ হ'লেও সুবিধা আছে, আমি আন্দোলন কৰি আদায় কৰিছোঁ শ্ৰমিকসকলে। এই 38খন আইন 1000 দিনৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ বেছি নিষ্ক্ৰিয় ঘোষণা কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। আমি কওক, আমি আন্দোলন কৰিম নে নকৰিম? উত্তৰ প্ৰদেশৰ শ্ৰমিকে আন্দোলন কৰিব লাগিব নে নালাগে? ৰাইজে বিচাৰ কৰক। একেধৰণে মধ্যপ্ৰদেশ ফেক্টৰী আইন, ঠিকা শ্ৰমিক আইন, শিল্প বিভাগ আইনৰ সম্পূৰ্ণ ব্যাপক পৰিৱৰ্তন আনিছে। 49জন থাকিলে কোনো ঠিকাদাৰে কোনো আইন পালন কৰিব নালাগে। গুজৰাট চৰকাৰে 8 ঘণ্টাৰ পৰিৱৰ্তে 12 ঘণ্টা কাম কৰক, গুজৰাট চৰকাৰে। আৰু আচৰিত মানিব যে মধ্যপ্ৰদেশ চৰকাৰে দোকান প্ৰতিষ্ঠানবিলাক ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 12 বজালৈকে, অৰ্থাৎ 18 ঘণ্টা কাৰ্যক্ষম কৰি ৰখাৰ ব্যৱস্থা কৰিছে। লাহে লাহে শ্ৰমিকক 12 ঘণ্টাৰ পৰা ক'ব তোমালোকে 18 ঘণ্টা কাম কৰিব লাগিব। আৰু এই গোটেই পৰিস্থিতিটো লাহে লাহে গৈ দাস ব্যৱস্থা তেওঁলোকে ফালে লৈ গৈ আছে। এতিয়া সামন্ত যুগতো নাই, দাস ব্যৱস্থাৰ ফালে তেওঁলোকে লৈ গৈ আছে। দোকান আৰু প্ৰতিষ্ঠান যিখন আইন আছে 1971 চনৰে, এইটো সংশোধন কৰিলে মালিকৰ পক্ষৰ অসম চৰকাৰ। তেওঁলোকৰ চৰকাৰ বেছি দিন নাই, এবছৰ আছে প্ৰায়। এইটো কৰিছে। এই কৰি পেলাই তেওঁলোকে লাহে লাহে তেওঁলোকে কি কৰিব, এই দোকান কৰ্মচাৰীসকলক বেছিকৈ কামত খটুৱাই মালিকক এটা সকাহ দিব বিচাৰিছে। শ্ৰমিকক নহয়, সাধাৰণ শ্ৰমিকক নহয়, মালিকক সকাহ দিব বিচাৰিছে। আৰু ইয়াৰ জৰিয়তে যাতে অহা নিৰ্বাচনত যাতে এওঁলোকক যথেষ্ট পৰিমাণে পুঁজি যোগান ধৰে এই চৰকাৰখনক, এই কাম কৰিছে বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। আৰু এইকাৰণে আমি লকডাউনৰ ভিতৰত আন্দোলন কৰিব লগা হৈছে। আন্দোলন কি? সাধাৰণ এটা পোষ্টাৰ প্ৰদৰ্শন আন্দোলন, যে আমি এইটো বিচাৰিছোঁ। এখন এপ্লিকেশ্যন দিবলৈ যাবলৈ অফিচত আজিকালি ভয় লগা হ'ল, তাত বহুত নিয়ম আছে,
সাধাৰণ মানুহে পালন কৰিব নোৱাৰে। গতিকে আমি প্ৰতিবাদ কৰিছোঁ ফুটপাথত এটা লকডাউন নিয়ম অনুযায়ী। এই কথাখিনি আমি ক'লোঁ। আমি ৰাইজৰ ওচৰত এই বিচাৰৰ কাৰণে আমি আবেদন জনাইছোঁ যে ৰাইজসকল, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অতি সুকৌশলেৰে নাটকীয় ভংগীৰে বহু আশ্বাস দিছিল লকডাউনৰ সময়ত। এই আশ্বাসবিলাক আমি ভাবিছিলোঁ যে এজন প্ৰধানমন্ত্ৰী, বিশ্বত তেওঁ জানে, ভাল মানুহ বুলি জানে। গতিকে তেওঁ কেতিয়াও এই কথাখিনি, যদিও ইয়াত আইনত পৰিণত কৰা নাই, কিন্তু তেওঁ এটা নিৰ্দেশনা দিছিল মালিকসকলক যে 8 ঘণ্টা কাম কৰিব, আন তেওঁলোকৰ দৰমহা নাকাটিব, তেওঁলোকৰ চৰকাৰী চাকৰি তেওঁলোকৰ নাকাটিব। এই কথাবিলাক আমি বিশ্বাস কৰিছিলোঁ। অসমৰ মন্ত্ৰীসকলে কৈছিলে, আমি বিশ্বাস কৰিছিলোঁ। কিন্তু আমি জনা নাছিলোঁ যে এইসকল ভদ্ৰলোকে যে আমাৰ শ্ৰমিকৰ মূৰত গোটেই বজা জাপি দিব, এই কথা ভবা নাছিলোঁ। এই কথাটোকে আমি ৰাইজৰ বিচাৰৰ কাৰণে আমি আবেদন জনাইছোঁ যে ৰাইজ আজি বিচাৰক, আজি অকল বিচাৰৰ কথা কোৱা নাই, আমি বিচাৰৰ কথা কৈছোঁ যে অহা দিনত আমি ৰাজনীতি আপুনি নকৰিব পাৰে, কোনো শ্ৰমিকে ৰাজনীতি নকৰিব পাৰে, বেলেগ কথা। কিন্তু ৰাজনৈতিকভাৱে সচেতন হোৱাত আমাৰতো আপত্তি নাই। যদি ৰাজনৈতিকভাৱে সচেতন নহওঁ, তেনেহ'লে আজি আপুনি কাৰখানাত কৈ আছে যে এই নীতি ভুল, এই নীতিৰ বিৰুদ্ধে আমি একত্ৰিত হ'ব লাগিব, কিন্তু কালি গাঁৱত গৈ যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া আপোনাৰ বিৰুদ্ধে যিয়ে জেগাৰখন লৈ আছে মাৰিম বুলি, তেওঁলোকে ভোট দিব। যিসকলে আপোনালোকৰ অধিকাৰ সৰ্ব কৰিলে তেওঁলোকে ভোট দিব তেওঁলোকক। গতিকে এই কাৰবাৰবিলাক জনাই দিয়াৰ কাৰণে, এই উলিয়াই দিয়াৰ কাৰণে আমি প্ৰদৰ্শন আন্দোলন আমি কৰিছোঁ কেইটামান সংগঠনে। তাতে আমাক এৰেষ্ট কৰিছে। এইটো ৰাইজে বিচাৰ কৰিব। আৰু এই আহ্বান জনাই মই ৰাইজক এই আহ্বান জনাইছোঁ। যিহেতু আমাৰ কমৰেড মঞ্চম ইতিমধ্যে কৈছে, আমাৰ লগত কমৰেড বীৰেন কলিতা, তেওঁ নিউৰ'চিচিৰ তেওঁ এজন নেতা আৰু AICCTৰ নেতা। তেখেতে যথেষ্ট অভিজ্ঞতা আছে এই আন্দোলনত। আৰু আজিও এই একেধৰণৰ আমাক যেনেকৈ গ্ৰেপ্তাৰ কৰিলে তেখেতে দেখি আহিছে, আমাক অন্য ধৰণৰ এই কেছ আছে, তেখেতে অভিজ্ঞতা লৈ আহিছে। তেখেতে কোৱাৰ কাৰণে মই আৰু আহ্বান জনালোঁ আৰু মই বক্তব্য সমাপ্ত কৰিছোঁ। আজি ইতিমধ্যে উপৰোক্ত বক্তাখিনিয়ে গোটেইখিনি কথা ভালভাৱে বহলভাৱে কৈছে। মই একেবাৰে চমুকে দুষাৰ ক'ব খুজিছোঁ। মই বীৰেন কলিতা, অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়নছৰ ৰাষ্ট্ৰীয় উপসভাপতি, অসম ৰাজ্যিক সমিতিৰ মই সভাপতি, আৰু উত্তৰ পূৰ্বাঞ্চল তৰি শ্ৰমিক সমন্বয় সমিতিৰ মই সাধাৰণ সম্পাদক। আৰু গুৱাহাটী শোধনাগাৰৰ বৃহত্তম যিখন ট্ৰেড ইউনিয়ন আছে তাৰো মই সভাপতি। আমি আমাৰ যিটো আছে অভিজ্ঞতা, তাৰ কাৰণে মই দুষাৰ ক'ম। ইতিমধ্যে পৰিস্থিতিবিলাক চব ব্যাখ্যা কৰিছে আমাৰ কমৰেড তপন শৰ্মা, কমৰেড বীৰেন শৰ্মাই। মোৰ কাৰণে আৰু বাকী আৰু বিশেষ আৰু নাই। কিন্তু এটা কথাই ক'ব খুজিছোঁ, এই যে বিজেপি নেতৃত্বাধীন আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ নেতৃত্বাধীন যিমানখিনি ৰাজ্য চৰকাৰ আছে, ইনক্লুডিং অসম চৰকাৰ, তেওঁলোকে এই কৰোণা ভাইৰাছৰ সুযোগ লৈ গোটেই দেশৰ যি অৰ্থনীতি ভাঙি গৈছে, বিশেষকৈ এই যে RSSৰ ডিক্টেশ্যনত তেওঁলোকে যিবিলাক কৰিব যাই আছে, অতি দুৰ্ভাগ্যজনক কথা। আজি 135 কোটি জনসাধাৰণৰ
মানুহৰ ওপৰত বুলডোজাৰ চলাই দিয়াৰ কাৰণে চেষ্টা কৰে কাৰ শ্লিপত কৰ্পৰেট গোষ্ঠী পুঁজিপতি গোষ্ঠী আৰু RSS নামৰ যিটো সংগঠন তেওঁলোকৰ শ্লিপত চলি গৈছে কাৰণ এইবিলাক যিবিলাক চৰকাৰ হৈছে অসম চৰকাৰে হওক বা ভাৰতবৰ্ষত যিমানখিনি বিজেপি চৰকাৰ আছে তেওঁলোকে এই শ্লিপত চলি যায় আছে এই যিবিলাক প্ৰচাৰ মাধ্যমত যিবিলাক প্ৰচাৰ কৰি আছে ৱৰ্কিং ক্লাছ ফ্ৰণ্টৰ আজি টিভিয়ে পেপাৰতে যে আমি দেখিছোঁ যে কিছুমান মুষ্টিমেয় তথাকথিত অৰ্থনীতিবিদ আৰু বাকী এইবিলাকক লৈ গোটেই ভুৱা প্ৰচাৰ চলাই আছে টিভিত এইবিলাকত তেওঁলোকে অহৰহ যে আমি যে এই কৰোণা ভাইৰাছ আহিছে দায়ী আমি শ্ৰমিক কৃষক আমি ইয়াত শ্ৰমিক কৃষকৰ দায়িত্ব আছে অসমত হেল্থ ডিপাৰ্টমেণ্টে কিছু তৎপৰতা দেখাইছে ইয়াৰ কৃষি মন্ত্ৰী যোগান মন্ত্ৰী উদ্যোগ মন্ত্ৰীয়ে কি কৰিছে নাকত তেল দি তেওঁলোকে শুই আছে তেওঁলোকে ব্যৰ্থ হৈছে ব্যৰ্থ হৈ সকলো দোষ শ্ৰমজীৱী জনসাধাৰণৰ ওচৰত দিব গৈছে আজি এই কথাখিনি কোৱাৰ কাৰণে আমাৰ কেইবাজনো মানুহক লকডাউনৰ নিয়ম শৃংখলা ৰক্ষা কৰি ডিগ্ৰী বৈষয়িক পাৰত আমাৰ কেইজনমান নেতাই এই কথাখিনি কোৱাৰ কাৰণে তাত আছিল কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল এখন যদি পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ একটা ডাঙৰ ধিক্কাৰ আছে চোৰ ডকাইত যিমান আছে কোটি কোটি টকা লৈ পলায়ন কৰিছে ভাৰতবৰ্ষৰ পৰা বৃহৎ বৃহৎ পুঁজিপতিবিলাকে যিবিলাকক 2.5 লাখ কোটি টকা তেওঁলোকে ঋণ আৰু সুতৰ কাৰণে ৰেহাই দিছে আজি 20 লক্ষ কোটি টকা তেওঁলোকে কৈছে আমি ঘোষণা কৰিছোঁ কেইজন কৃষক কেইজন শ্ৰমিকে পাব তেওঁলোকে কৈছে সকলো শ্ৰমিকে এই লকডাউনত দৰমহা পাব কেইজন শ্ৰমিকে পাইছে কেইজন শ্ৰমিকে পাব সকলোবিলাক ফেক্টৰী তেওঁলোকে বন্ধ কৰি দিছে কৈছে আমাক টকা দিয়া আমি খুলিম আৰু এই টকাটো সৰহসংখ্যক তেওঁলোকে ল'ব আৰু আমাৰ শ্ৰমিক আৰু কৃষক শ্ৰেণীয়ে একো নাপাব ইয়াত আমাৰ বামপন্থী ট্ৰেড ইউনিয়ন বিশেষকৈ আমাৰ CITU AICC2 AITUC আদি কৰি 11টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনে ইয়াত আমি প্ৰতিবাদ কৰিছোঁ গোটেই ভাৰতবৰ্ষ ব্যাপীভাৱে প্ৰতিবাদ কৰিছোঁ আমি কোনো হাতত অস্ত্ৰ লৈ যোৱা নাই আমাৰ সামাজিক দূৰত্ব আৰু আমাৰ যি আছে মাস্ক বা চেনিটাইজাৰ চবখিনি কৰি আমি গৈছোঁ কিন্তু চোৰ ডকাইতে ধৰিব নোৱাৰে একো কৰিব নোৱাৰে এই আমাৰ এই সাধাৰণ শ্ৰমজীৱী মানুহ এজনৰ প্ৰতিদিনে আজি এৰেষ্ট কৰি পেলাইছে তাতকৈ ডাঙৰ আৰু কি ঘটনা হ'ব পাৰে আজিৰ দিনটোত গতিকে এই দিন সদায় নাহে আৰু অহা দিন আহিছে 2021 চনত যিবিলাক আছে ৰাজ্যসভাৰ আমাৰ ৰাজ্যৰ যিকেইখন আছে অসমকে ধৰি বিহাৰ বেংগল তাতে আমাৰ শ্ৰমিক কৰ্মচাৰীয়ে তাৰ প্ৰত্যুত্তৰ দিব লাগিব এনে ভাল ভাল কথা কৈ থাকিলে নহ'ব পৃথিৱীখনক ব্যাখ্যা কৰি থাকিলে নহ'ব সমস্যাবিলাক উত্থাপন কৰিলে নহ'ব এই শ্ৰমজীৱী জনসাধাৰণে এই সাম্প্ৰদায়িক উগ্ৰ হিন্দুত্ববাদী এই চৰকাৰক আমাৰ শ্ৰমিক শ্ৰেণীয়ে যদি আমি তেওঁলোকক বয়কট কৰিব পাৰোঁ তেওঁলোকৰ সপক্ষে আমি কোনো কাম কাজ নকৰোঁ ভোট প্ৰদান নকৰোঁ তেতিয়াহে আমি ভাবোঁ আমাৰ শ্ৰমিক শ্ৰেণীয়ে আমাৰ বামপন্থী আৰু গণতান্ত্ৰিক যিবিলাক সংগঠন আছে দল আছে তেওঁলোকৰ ওচৰত চৌপাশে আহক তেতিয়াহে আমি ভাবোঁ এই যিবিলাক এই যে মৰীচিকা দেখাই আছে এই তেওঁলোকৰ মৰীচিকাবিলাক আমি উৎখাত আমি কৰিব পাৰিম
আমাৰ এটাই আছে অস্ত্ৰ, আমাৰ হাতত কোনো পুঁজি নাই। আমাৰ হাতত এই মাল্টিনেশ্যনেলবিলাকে যিবিলাক কৰিছে সেইবিলাক আমাৰ ওচৰত নাই। এটা আছে পন্থা, ভাৰতবৰ্ষৰ অসমৰ যিমানখিনি মেহনতি মানুহ আছে, শ্ৰমজীৱী মানুহ আছে, শত্ৰুগুণ মৃত্যুগুণ হয়, আৱেগত বহুত সৃষ্টি হয়, এই সন্তানকে কিবাই হওক, কিন্তু এই আৱেগত হয় আপোনালোক আমি সকলোকে আমি যেতিয়া পৰিৱৰ্তন লাগে, এই পৰিৱৰ্তনৰ কাৰণে এই উগ্ৰ হিন্দুত্ববাদী RSSৰ নেতৃত্বত শ্লিপত মাল্টিনেশ্যনেল কোম্পানী কৰ্পৰেট গোচৰ শ্লিপত চলা এই চৰকাৰবিলাকক বিজেপি নেতাই আমি উৎখাত কৰিব লাগে। তেতিয়াহে আমাৰ এই মেহনতি সাধাৰণ শ্ৰমিক কৰ্মচাৰী কৃষক আমাৰ মুক্তি হ'ব। আজি একেদিনেই নহ'ব পাৰে, কিন্তু এই চিন্তাটো আমি প্ৰতিজন শ্ৰমিক কৰ্মচাৰী মেহনতি সাধাৰণ আৰু পৰিয়ালবৰ্গক আমি ক'ব লাগিব যে অহা দিনত আমাৰ যি হ'ল ভৱিষ্যতে যেনেকৈ এই যাতে আমি তাৰে ভুল নকৰোঁ। ৰাৱণে এখন এই গেৰুৱা কাপোৰ পিন্ধি সীতা তেওঁ অপহৰণ কৰিছিল। তেনেকৈ আজি আৰু চাওক, আপোনাৰ ধৰ্মৱান মানুহবিলাকৰ কাৰণে কৈছোঁ, ৰাম লক্ষ্মণ পঞ্চপাণ্ডৱ আকৌ ভগৱানৰ অৱতাৰে বুলি কয়। মই এই ধৰ্মপ্ৰিয় ধৰ্মপ্ৰাণবিলাকৰ কাৰণে কৈছোঁ, কিন্তু তেওঁলোকৰ কি দুৰ্দশা হৈছে। আজি দেশত তেওঁলোকে এইটো কৰিছে না, এতিয়া ৰাক্ষসৰ দিন চলি আছে না, কিন্তু এই 14 বছৰ অজ্ঞতাবাস বা এই আমিও শ্ৰমিক শ্ৰেণী মানে জনসাধাৰণে আমিও অলপ ইয়াৰ কাৰণে আমি শিক্ষিত হ'ব লাগিব, ইয়াৰ কাৰণে এইবিলাকৰ পৰা আমি জানিব লাগিব, আৰু তাৰ আউটকামটো ভাল ভাল কথা ক'লেই নহ'ব, দুই এটা ভাল কাম কৰিব লাগিব, দুই এটা ভাল কাম কৰিব। এতিয়া আমাক বামপন্থী বুলি ক'লে এই চিটুৱে হওক, CPM হওক, AICCT হওক বা CPI MLA হওক বা CPI হওক, AITC হওক বা অন্যান্য গণজনাই কথা আজিও নাই, কালি তেওঁলোকে অনুধাৱন কৰিব লাগিব। নহ'লে ভাল কথা টিভি বা সাংবাদিকবিলাক কৈ থাকিলেও আমি গ্ৰাছৰুট আমি যাম, কিন্তু এতিয়া এনেকুৱা দিন হৈছে আজি 3-4টা মানুহে দীঘলীপুখুৰীৰ পাৰত এই কথাখিনি কোৱাৰ কাৰণে আজি গ্ৰেপ্তাৰ কৰিছে। ইয়াতকৈ আৰু ডাঙৰ কিবা কথা আছে? আপোনালোকে চাওক, যিবিলাকে এইটো পায়, গতিকে আমাৰ যেতিয়া আমি নিজৰ নেগুলৰ আমাৰ জুই আমি নিজেই মোচন কৰিব লাগিব। এই ধৰ্মৰ কথা, বিজ্ঞানৰ কথা গতিকে আপোনালোকে সকলো বামপন্থী সংগঠন, এই ৰাজনৈতিক দলেই হওক, গণসংহতি হওক আৰু যিবিলাক সংগঠন আছে, সকলোৰ চবকত আপোনালোকৰ পৰিয়াল আৰু যিমানখিনি আছে গোটেইবিলাকে ঐক্যবদ্ধ হওক। এতিয়া সময় পাৰ হৈ যোৱা নাই, পৰিৱৰ্তন হ'বই। আজি যদি চাই বিশ্ব ব্ৰহ্মাণ্ডত ভাৰতবৰ্ষত অসমত সেই আগৰ ৰজা, আগৰ যিবিলাক জমিদাৰ গোটেই গ'ল। এতিয়া আকৌ বেলেগ চৰকাৰ আহিছে আৰু পৰিৱৰ্তন হৈ আছে। এতিয়াৰ পৰিৱৰ্তনটো আমি কৰিব লাগিব যে বামপন্থী আৰু গণতান্ত্ৰিক সংগঠনৰ মানুহবিলাকক আমি সংগঠকে এনেকুৱা শ্ৰমিক কৃষকৰ বন্ধু সম্পন্ন আমি চৰকাৰ আমি কৰিব লাগিব। এই সংকল্প আমি আজিৰ দিনটোত 22 মে'ত আজি গোটেই অসম, উত্তৰ প্ৰদেশৰ ভাৰতবৰ্ষৰ প্ৰতিবাদ হৈছে লকডাউনৰ মাজতো। গতিকে অহা দিনত আপোনালোকে ওলাই আহক, ওলাইহে পৰিৱৰ্তন আমাৰ হ'ব। আমি হোম যজ্ঞ কৰি পৃথিৱীখন আমি আমাৰ সমাজখন শ্ৰমিক শ্ৰেণীক আমি মুক্তি কৰাটো এটা সপোন অগোচৰ। গতিকে আপোনালোকে যি চাই আছে শ্বেয়াৰ কৰক আৰু বহলভাৱে প্ৰচাৰ কৰক। আমাৰ ফালৰ পৰা এইখিনি কৈ আপোনালোক সকলোকে ধন্যবাদ দিছোঁ।
ধন্যবাদ আমাৰ নেতৃবৃন্দলৈ ধন্যবাদ জনাইছোঁ। আমাৰ AITUCৰ মাননীয় ৰমেন দাস, AICCTUৰ সভাপতি কমৰেড বীৰেন কলিতা, CITUৰ কমৰেড বীৰেন শৰ্মা, TUCCৰ মজাহৰ হুছেইন আৰু আটাইকেইজনকে আমি ধন্যবাদ জনাইছোঁ। INTUC নেতৃবৃন্দ আজি তেওঁলোকে ACMSৰ কাৰ্যসূচী হিচাপে বাগানত আছে, গতিকে তেওঁলোকে আজি এইটো উপস্থিত থাকিব পৰা নাই। ACMSৰ নেতৃবৃন্দ আছিল, কিন্তু তেখেতসকলৰ বয়সৰ লগত কথাটো থাকিল, গতিকে তেখেতসকলে মালিগাঁৱত আছে, ইয়ালৈ অহাটো সম্ভৱ নহ'ল। কিন্তু তেওঁলোকে আটাইবিলাকে আমাক জনাইছে যে তেওঁলোকে এই গোটেই কাৰ্যসূচীৰ লগত তেওঁলোকে সহযোগ কৰিছে আৰু সমগ্ৰ অসমতে এই কাৰ্যসূচী সফল কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। AIUTUCৰ মাননীয় প্ৰমোদ ভাগৱতী, আজহাৰ হুছেইন তেখেতসকলেও নিজৰ নিজৰ জেগাত এই কাৰ্যসূচী কৰি আছে। আমি সকলোলৈকে ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ ঐক্যমঞ্চৰ পৰা অভিনন্দন জনাইছোঁ আজিৰ এই কাৰ্যসূচী সফল কৰাৰ কাৰণে। অসমত আমি এতিয়ালৈকে যিবিলাক খবৰ পাইছোঁ, গুৱাহাটী নুনমাটি ৰিফাইনেৰীৰ পৰা আৰম্ভ কৰি ডিগবৈ আটাইকেইটা ৰিফাইনাৰী, NRL, BRPR আটাইকেইটা ৰিফাইনাৰী, কয়লাখণ্ড, মাৰ্ঘেৰিটাৰ কয়লাখণ্ড, তাৰ সেই অঞ্চলত সকলো জেগাতে এই কাৰ্যসূচী ৰূপায়িত হৈছে। বাগানে বাগানে এই কাৰ্যসূচী ৰূপায়িত হৈছে। অসম চাহ মজদুৰ সংঘ, অখিল ভাৰতীয় চাহ মজদুৰ সংঘ, সংগ্ৰামী চাহ শ্ৰমিক সংগঠন এই সকলোবিলাকে এই কাৰ্যসূচীতে যোগদান কৰিছে। আমি চাহ শ্ৰমিকসকললৈ অভিনন্দন জনাইছোঁ। ব্যক্তিগত খণ্ডৰ কল কাৰখানাৰ শ্ৰমিকসকলে আমাৰ আমিনগাঁও, বকো, নামৰু, জাগিৰোড ইত্যাদিৰ ব্যক্তিগত খণ্ডৰ শ্ৰমিকসকলেও কাৰখানা শ্ৰমিকবিলাকো নিজৰ নিজৰ কাৰখানাৰ গেটৰ সন্মুখত থাকি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি ধন্যবাদ জনাইছোঁ। বৰপেটা ৰোড যি অসংগঠিত খণ্ডৰ শ্ৰমিকৰ কেন্দ্ৰস্থল, সেই বৰপেটা ৰোডতো শ্ৰমিকসকলে এই ধৰণে হাতত প্লেকাৰ্ড লৈ পেলাই প্ৰতিবাদ কৰিছে। বঙাইগাঁৱত এই প্ৰতিবাদ হৈছে। গতিকে এই যোৰহাটৰ ইতিমধ্যে কথাটো কৈছোঁ মই, গোলাঘাট, হোজাই, মৰিগাঁও, নগাঁও, তেজপুৰ, ৰাঙাপাৰা, বিশ্বনাথ চাৰিআলি, বিহালী, ধেমাজি, লখিমপুৰ, তিনিচুকীয়া সৰ্বত্ৰ এই কাৰ্যসূচী হৈছে। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, শিলচৰ চহৰত আমাৰ নেতৃবৃন্দৰ লগত অন্যান্য শ্ৰমিকসকলে বিৰাট সংখ্যক মানুহ সমবেত হৈ দূৰত্ব বজাই ৰাখি সুন্দৰভাৱে লাইন কৰি, ৰাজপথত লাইন কৰি পেলাই তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। শিলচৰৰ শ্ৰমিক বন্ধু কৰ্মচাৰীসকলে, কৰিমগঞ্জৰ শ্ৰমিক কৰ্মচাৰী বন্ধুসকলে, আমি তেখেতসকললৈকে অভিনন্দন জনাইছোঁ। আনকি কাৰ্বি আংলঙত তাৰে আঁচনিভুক্ত কৰ্মচাৰীসকলেও এই প্ৰতিবাদ এইবাৰ সাব্যস্ত কৰিছে। এই ধৰণে এই যে প্ৰতিবাদ হৈছে, এই প্ৰতিবাদৰ ভাষাটোলৈকেও চৰকাৰে মন দিয়া উচিত। আমি আবেদন জনাম চৰকাৰখনে আমাৰ কথাও শুনক, শ্ৰমিক শ্ৰেণীৰ কথাও শুনক, শ্ৰমজীৱী ৰাইজৰ কথাও শুনক আৰু শ্ৰমজীৱী ৰাইজৰ কথাও বিবেচনা কৰক। তেওঁলোকে কৈছে যে আমি টকা দিছোঁ, 3,61,000 মানুহক 2,000কৈ টকা দিয়া বুলি কৈছে মানে বহিৰ ৰাজ্যত থকা মাইগ্ৰেণ্ট ৱাৰ্কাৰবিলাকক। আৰু তেখেতসকলে নিজেও জানে, আমিও জানো, অসমৰ শ্ৰমিক বাহিৰত আছে পুৰণা তথ্যমতেই 7.5 লাখ। এতিয়াতো চৰকাৰে নিজেও কৈ আছে যে প্ৰায় 15 লাখমান মানুহ হ'ব। এই সকলোতো পোৱা নাই, তাৰে ভিতৰতে এটা বিৰাট অংশই পইচা পোৱা নাই। এইসকল মানুহৰ কি অৱস্থা হ'ব, এই মাইগ্ৰেণ্ট ৱাৰ্কাৰবিলাকৰ? তেওঁলোকৰ ক্ষেত্ৰত আজি যিসকলে হাজাৰে হাজাৰে অসমলৈ আহি আছে, তেওঁলোকে উভতি যাব পাৰিব নোৱাৰে। উভতি যদি যাব নোৱাৰে, অসমত কেনেকৈ কাম পাব? তাৰে কাৰণে অৰ্থনীতিবিদসকলৰ লগত কিছু কথা পতা বুলি আমি জানিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্যোগ গ্ৰহণ কৰিছে, আমি আদৰণি জনাইছোঁ তেনেকুৱা উদ্যোগক। আৰু কেইগৰাকীমান বিশিষ্ট অৰ্থনীতিবিদ তেওঁলোকে কিছুমান পৰামৰ্শ দিছে, আমি আদৰণি জনাইছোঁ। সেই পৰামৰ্শবিলাক মানি চলা উচিত। কৃষি খণ্ডত বিনিয়োগ কৰা উচিত। MNREGAৰ কাম বৃদ্ধি কৰা উচিত, যাতে এই শ্ৰমিকসকলে কিছু পৰিমাণে হ'লেও কাম পোৱাৰ ব্যৱস্থা হাতত কাম পাব পাৰে। এইবিলাক হৈছে এটা ইতিবাচক পদক্ষেপ। তেনেকুৱা কাম কৰাৰ মাজেদিহে আমি অৰ্থনীতিটো আগবঢ়াই নিয়াৰ ব্যৱস্থা হাতত ল'ব লাগিব। কিন্তু লগে লগে যদি শ্ৰম আইন সংস্কাৰ সাধন কৰি শ্ৰমিকৰ অধিকাৰবিলাক কৰ্তন কৰে, তেতিয়াহ'লে শ্ৰমিকৰ যে কাম কৰাৰ স্পৃহা এইটো নাথাকিব আৰু বিভিন্ন কাৰখানা বন্ধ হ'ব লগা অৱস্থা হ'ব। কাৰখানাবিলাকত কাম কৰি নকৰিব শ্ৰমিকসকলে। গতিকে ঘটনাটো কি হ'ব, শ্ৰমিকেতো নিজৰ পেটত গাঁঠি মাৰি আৰু
আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ অৱদান দিব নোৱাৰে। শ্ৰমিকে নিজে খাবলৈ পাব লাগিবতো। এই শ্ৰমিকৰ খাদ্য, শ্ৰমিকৰ বাসস্থান, শ্ৰমিকৰ আশ্ৰয়স্থলৰ যদি ব্যৱস্থা প্ৰথম আৰু প্ৰাথমিক চৰ্ত যদি চৰকাৰে পূৰণ কৰাৰ ব্যৱস্থা হাতত নলয়, তেতিয়াহ'লে আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ কথা যিটো কৈছে সেইটো চূড়ান্ত ভণ্ডামিলৈ ৰূপান্তৰিত হ'ব, চূড়ান্ত ভণ্ডামিলৈ ৰূপান্তৰিত হ'ব মাত্ৰ। আৰু অসমত ভাৰতবৰ্ষৰ যি অৰ্থনীতি, এই অৰ্থনীতিৰ ক্ষেত্ৰত আমি বাৰু ইয়াৰ পৰা কোৱা কঠিন, কিন্তু ভাৰতবৰ্ষৰো অৰ্থনীতিবিদসকলে বিভিন্ন পৰামৰ্শ দিছে। এই পৰামৰ্শবিলাক চৰকাৰে শুনাৰ ব্যৱস্থা কৰক। কৰ্পৰেট গোষ্ঠীৰ সপক্ষে থকাৰ যি চৰকাৰৰ যি নীতি, এই নীতি পৰিহাৰ কৰা উচিত। এই নীতিয়ে দেশৰ বৃহত্তৰ জনগণৰ অসন্তুষ্টি সৃষ্টি কৰিছে, বৃহত্তৰ জনগণৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে। আজি প্ৰতিৰক্ষা বিভাগৰ নিচিনা সংবেদনশীল ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ 100% বৃদ্ধি কৰি দিলে। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থ হৈছে দেশৰ নিৰাপত্তা বিপদজনক হ'ব। এই কথা আমি বুজিবলৈ বাকী নাই। একেই ধৰণে আজি তৈলখণ্ড, কয়লা খননৰ নামত অসমৰ আজি দিহিং পাটকাই আমাৰ ঐতিহ্যপূৰ্ণ এটা বনাঞ্চল এই ধ্বংসৰ মুখলৈ গতি কৰিব। কাক হাতত দিব পাৰিছে? পুঁজিপতিসকলে মাথন লুটিব জানে, পুঁজিপতিয়ে জনকল্যাণৰ কাম নকৰে। পুঁজিপতিয়ে মুনাফাৰ স্বাৰ্থত নিজৰ ঘৰৰ মানুহকো বলিদান দিবলৈ কুণ্ঠাবোধ নকৰে। ইতিহাস প্ৰমাণিত সত্য। ইতিহাসত সাম্ৰাজ্যবাদী শক্তিয়ে, পুঁজিপতিসকলে বহুজাতিক সংস্থাৰ ধনকুবেৰ হতে তেওঁলোকৰ নিজৰ পৰিয়ালকো বলি দিবলৈ কুণ্ঠাবোধ কৰা নাই। পৃথিৱীৰ ইতিহাসে এই কথা শিকাইছে। আৰু একেই ধৰণে হ'ব। দেশৰ মাটি, দেশৰ পানী, দেশৰ বনজ সম্পদ, দেশৰ খনিজ সম্পদ লুটি পুতি তেওঁলোকে শেষ কৰিব, কিন্তু দেশৰ কোনো মংগল সাধন কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা হাতত নল'ব। কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামখনৰ মাজেৰে আমি এটা অভিজ্ঞতা কিন্তু লাভ কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ। আজিৰ এই ভিডিঅ' যিসকলে চাই আছে তেখেতসকলৰ মই আবেদন জনাম, শ্বেয়াৰিং কৰক বেছিকৈ। এই কথাবিলাকো ৰাইজৰ মাজত যোৱা উচিত। এই কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামখন চলাবলৈ যাওঁতে এই কথাটোতো কিন্তু আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। মাননীয় অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়েও বাৰে বাৰে এই কথাটো ক'বলগীয়া হৈছে। চৰকাৰী স্বাস্থ্য ব্যৱস্থা, চৰকাৰী চিকিৎসালয়, চৰকাৰী ব্যৱস্থাটো যদি এই সামান্য পৰিমাণো নাথাকিলহেঁতেন, অসমৰ ৰোগীসকলৰ কি অৱস্থা হ'লহেঁতেন? ৰাইজসকল চিন্তা কৰকচোন। আজি ৰাজহুৱা খণ্ডৰ গুৰুত্বটো ইয়াৰ মাজেদি প্ৰমাণিত হৈছে। সমগ্ৰ ভাৰতবৰ্ষত আৰু অন্যান্য বিশ্বৰ অন্যান্য দেশবোৰতো যিবিলাক দেশত স্বাস্থ্যসেৱা ৰাজহুৱা খণ্ডত আছে, যিবিলাক দেশত স্বাস্থ্যসেৱাটো চৰকাৰৰ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে আছে, তাতে বহু পৰিমাণে কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামখনক আগুৱাই নিব পাৰিছে, বহু মানুহক মৃত্যুৰ মুখৰ পৰা উলিয়াই আনিব পাৰিছে। এই কথা বহলাই ক'বৰ কোনো প্ৰয়োজন নাই। কিউবা এখন একেবাৰে সৰু ৰাষ্ট্ৰ। এই কিউবাই আজি কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামত তেওঁলোকে বিজয় লাভ কৰিছে। ভিয়েটনাম আজি শেহতীয়াভাৱে চীনৰ কথা, চীনৰ লগত কাৰোবাৰ কিবা পাৰ্থক্য থাকিব পাৰে, মতৰ পাৰ্থক্য থাকিব পাৰে, চীনৰ আদৰ্শৰ লগত পাৰ্থক্য থাকিব পাৰে, কিন্তু সেই চীন দেশত যি হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছিল, তেওঁলোকক আজি এটা অৱস্থালৈ লৈ আহিছে। তেওঁলোকে ঘোষণা কৰিবলৈ সক্ষম হৈছে যে আমাক আৰু বেলেগে আৰু কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন নাই। সকলো নাগৰিকে এতিয়া নিজৰ ঘৰত থাকিয়েই কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিব পাৰিছে আৰু কৰোণা ভাইৰাছক নিজৰ ঘৰৰ পৰাই প্ৰতিহত কৰাৰ ব্যৱস্থা হাতত লৈছে। এয়া ৰাইজৰ অংশগ্ৰহণ, এয়া জনসংযোগ, সেই জনসংযোগ তাকে কৈ জন অংশগ্ৰহণ। আৰু সেইটো কৰিব পাৰে মাত্ৰ ৰাজহুৱা এটা চিন্তা ভাৱনাৰ মাজেৰে, ব্যক্তিগত চিন্তাৰে নহয়। এই ব্যক্তিগত পুঁজিপতিৰ হাতত যদি দেশৰ সম্পদ আৰু বেছিকৈ দিবলৈ যায়, তেতিয়াহ'লে এই ধৰণৰ বিপদৰ সময়ছোৱাত যেতিয়া মানে প্ৰাকৃতিক প্ৰচণ্ড দুৰ্যোগ হ'ব, যেতিয়া এই ধৰণৰ বেমাৰৰ দুৰ্যোগ আহিব, তেতিয়া কিন্তু ৰাজহুৱা খণ্ডই থিয় দিব লাগে। আজি লোন দিবলৈ লগা হৈছে কোনে? ৰাজহুৱা খণ্ডৰ বেংকে। ব্যক্তিগত খণ্ডৰ বেংকে লোন দিব যাব নেকি? আজি ৰেলৰ মাজেৰে যি মানুহ আনি আনিছোঁ, এয়া ব্যক্তিগত খণ্ডৰ ৰেলে আনি আছে নেকি? আমাকতো ৰাজহুৱা ভাৰতীয় ৰেলে আনি আছে। আজি বাছ, আজি পৰিবহণ নিগমৰ বাছৰ মাজেৰে আনিব লগা হৈছে। সেই এফালে দেশ নিৰ্মাণত শ্ৰমদান কৰা, সকলো নিৰ্মাণ ক্ষেত্ৰত, সকলো সম্পদ তৈয়াৰীৰ ক্ষেত্ৰত শ্ৰমদান কৰা শ্ৰমজীৱী ৰাইজ ৰাজপথত খোজকাঢ়ি আছে, ভৰি ফাটি গৈছে, গৰ্ভৱতী মহিলাই প্ৰসৱ বেদনা কৰিব লগা হৈছে, ভাৰাক্ৰান্ত
ভাগৰি পৰা শ্ৰমিকে ৰেলপথত খোৱাৰ পাছত ৰেলৱে চেপি মাৰিছে, দুৰ্ঘটনা ঘটিছে, নিৰ্মম ঘটনা ঘটিছে, নিৰ্দয় ঘটনা ঘটিছে। চাইকেল মাৰি মাৰি গুজৰাটৰ পৰা গুৱাহাটী পায়, চাইকেল মাৰি মাৰি অন্ধ্ৰপ্ৰদেশৰ পৰা কলিকতা পায়, চাইকেল মাৰি খোজকাঢ়ি কাঢ়ি মানুহে মুম্বাইৰ পৰা গোৱালৈ যাব লগা হৈছে। এই অৱস্থা আমি দৃশ্য দেখিছোঁ। কাক নিৰাপত্তা দিলে বিগত সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া? এই চৰকাৰে কাক নিৰাপত্তা দিলে? কোন সংঘৰ মানুহক নিৰাপত্তা দিলে? এজনো ধনী পুঁজিপতিৰ মানুহক আমি দেখা নাই যে তেওঁলোকে কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে ক'ৰবাত ৰাজপথত নিৰ্ধাৰণ হ'ব লগা হৈছে। এখনতো চবতো দুখীয়া মানুহ, গৰীব মানুহৰ আটাইতকৈ বেয়া অৱস্থা হৈছে। আৰু এই গৰীব মানুহবিলাকক ৰক্ষা কৰাৰ দায়িত্ব আজি চৰকাৰৰ। চৰকাৰে সেই দায়িত্বৰ পৰা আঁতৰি যাব নোৱাৰিব। আৰু সেই গৰীব মানুহ, সেই শ্ৰমজীৱী মানুহৰ ওপৰতে শ্ৰম সংস্কাৰ সাধন কৰি, আইন সংশোধন কৰি আকৌ এটা ৰামটঙন মাৰিব ওলাইছে। এই ধৰণৰ কাৰ্যৰ পৰা চৰকাৰখন আঁতৰত থাকিব লাগিব। আৰু চৰকাৰখনক আঁতৰত ৰাখাৰ কাৰণেও অসমৰ বিজ্ঞ সমাজ, অসমৰ ছাত্ৰ সমাজ, অসমৰ যুৱ সমাজ, অসমৰ মহিলা, অসমৰ শ্ৰমজীৱী ৰাইজ, অসমৰ সকলো নাগৰিক, কৃষক ৰাইজ সকলোকে আমি আবেদন জনাম। বুদ্ধিজীৱী মহল, সংবাদ মহল, আপোনালোককো আমি আবেদন জনাম, চৰকাৰক হেঁচা প্ৰয়োগ কৰক। এই সময়ছোৱাত কৈছে ৰাজনীতি কৰাৰ সময় নহয়, একদম সঁচা কথা, ৰাজনীতি কৰাৰ সময় নহয়। পিছে ৰাজনীতিটো কোনে কৰিলে? শ্ৰম আইন সংস্কাৰৰ এই কাৰবাৰটোতো ৰাজনৈতিক কাৰবাৰ। অৰ্থনৈতিক পেকেজৰ নামত ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ডক গতাই দিয়াটো ৰাজনৈতিক কাৰবাৰ। দিহিং পাটকাইৰ নিচিনা বনাঞ্চলক আজি কয়লা খনন, মুকলি খনন কৰিবলৈ দিয়া সিদ্ধান্ত ৰাজনৈতিক সিদ্ধান্ত। তেনেহ'লে চৰকাৰখনে গাদীত থাকি ৰাজনীতি কৰিব আৰু তাৰে প্ৰতিবাদ কৰাসকলে ৰাজনীতি কৰিব নোৱাৰে। কি ঘটনা? কাক বুজাই আছে চৰকাৰসকলে? গতিকে ৰাজনীতি যদি সঁচাকৈ কৰিব নালাগে কৰোণা ভাইৰাছৰ এই সময়ছোৱাত, চৰকাৰখনে নিজেই ৰাজনীতি বন্ধ কৰক আৰু চৰকাৰখনে সমাজৰ হকে, ৰাইজৰ হকে ওলাই অহাৰ ব্যৱস্থা কৰক। তাকে কৰাবলৈ সকলো সংগঠনক আমি আবেদন জনাম। আজি যিসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ আমি ইয়াৰ পৰাই অভিনন্দন জনাইছোঁ। প্ৰতিটো অঞ্চলৰ, অসমৰ প্ৰতিটো অঞ্চলৰ, ধুবুৰীৰ পৰা শদিয়ালৈকে, কাছাৰ হাইলাকান্দিৰ পৰা আমাৰ কামৰূপলৈকে যত যিমান শ্ৰমিক কৰ্মচাৰী সকলোলৈকে আমি অভিনন্দন জনাইছোঁ। আটাইকেইটা সংগঠনৰ নেতৃবৃন্দক আমি অভিনন্দন জনাইছোঁ। কিন্তু লগতে আমি আবেদন জনাম, শ্ৰমিকসকল জাগক, শ্ৰমজীৱী ৰাইজ জাগক, কৃষক জনসাধাৰণ জাগক। আপোনালোকৰ ওপৰত, ৰাইজৰ ওপৰত চৰকাৰে যি ব্যৱস্থা হাতত লৈছে, এই ব্যৱস্থাৰ দ্বাৰা এতিয়ালৈকে যিখিনি সামান্য পৰিমাণে সকাহ পাই আছোঁ, এই সকাহৰ পৰা আমি বঞ্চিত হ'ব লগা হ'ব। কাৰখানা নাথাকিব, নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব, শ্ৰমিক ছাঁটাই হ'ব, শ্ৰমিকে প্ৰাপ্য মজুৰি নাপাব আৰু এই বঞ্চিত শ্ৰমিকে অৱশেষত গৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব। তেতিয়া আৰু এই শ্ৰমিকক আপোনালোকে দোষাৰোপ কৰিব নোৱাৰিব যে এওঁলোকে লকডাউন নামানে, এওঁলোকে কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামৰ নীতি নিয়ম নামানে। এই কথা ক'ব নোৱাৰিব, কাৰণ ভাতত অন্ন যেতিয়া নাথাকিব, পেটত যেতিয়া ভাত নাথাকিব, তেতিয়া সি এই ধৰণেই ৰাজপথতো সি প্ৰভাৱ কৰিবলৈ লজ্জাহীন হৈ পৰিব। ৰাজপথতো এই ধৰণে ওলাই আহিবলৈ লজ্জা নকৰিব। গতিকে শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ আবেদন যে ৰাইজ জাগক, ৰাইজে অলপ চৰকাৰখনক বাধ্য কৰাওক যাতে এই ব্যৱস্থাৰ পৰা তেওঁলোকে আঁতৰত থাকে। অন্যথাই স্বাভাৱিকভাৱেই শ্ৰমজীৱী ৰাইজ, শ্ৰমিক, কৃষক সংগঠন সকলোৱে ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰচেষ্টাত আমি আগবাঢ়িম। আৰু এই প্ৰচেষ্টাত নিশ্চিতভাৱেই চৰকাৰখনে কিন্তু পৰাজিত হ'ব লাগিব। চৰকাৰৰ এই নীতিক আমি পৰাস্ত কৰিব লাগিব। এই নীতিক পৰাস্ত কৰাৰ সংগ্ৰামখনো কিন্তু সমানেই চলাম। কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামত যি ধৰণে আমি দিনে নিশাই আশাকৰ্মীসকলে, স্বাস্থ্যকৰ্মীসকলে, চিকিৎসকসকলে, আৰক্ষীৰ বিভিন্ন চিপাহী চন্দৰীয়ে যি ধৰণে আজি কৰোণা ভাইৰাছ প্ৰতিৰোধী সংগ্ৰামখনত দিনে নিশাই সংগ্ৰাম কৰি আছে, দিনে নিশাই শ্ৰমদান কৰি, দিনে নিশাই পৰিশ্ৰম কৰি আছে, একেই ধৰণে কিন্তু শ্ৰমজীৱী ৰাইজেও নিজৰ অধিকাৰ ৰক্ষা কৰাৰ কাৰণে কিন্তু একেখন যুদ্ধই সমান্তৰালভাৱে চলাবলৈ বাধ্য হ'ব। এই বাধ্যবাধকতা চৰকাৰে আমাক যাতে নকৰে, তাৰ কাৰণে আমি আবেদন জনাই সমূহ ৰাইজকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই কাৰ্যসূচী, সমূহীয়া কাৰ্যসূচী আমি ইয়াতে সমাপ্তি ঘোষণা কৰিছোঁ। ধন্যবাদ।